নমস্কাৰ, মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। চ' ফাইনেলি যি DLEDৰ যিটো প্ৰি এণ্ট্ৰি টেষ্ট হয় পেট এক্সাম, এইটোৰ যি এডভাৰ্টাইজমেণ্ট সেইটো আহি পাইছে। চ' তোমালোকে যদি এইবাৰ ছেকেণ্ড ইয়াৰ পাছ কৰিছা বা এইবাৰ ছেকেণ্ড ইয়াৰ দিছা, চ' তোমালোকৰ কাৰণে এইটো ভিডিঅ' হ'ব। চ' গতিকে যিসকলে টিচাৰ হ'ব খোজে, টেট টিচাৰে হওক বা CTET দিয়ে হওক বা গভৰ্ণমেণ্ট টিচাৰ যিসকলে হ'ব খোজে, তেওঁলোকৰ কাৰণে এইটো এক্সামটো ইম্পৰ্টেণ্ট। তোমালোকে ছেকেণ্ড ইয়াৰ পাছ কৰাৰ পিছত যদি DLED কৰা থাকে তেনেহ'লে তোমালোকে টেট দিব পাৰিবা। LP স্কুলৰ যিটো LP টেট হয় সেইটো তোমালোকে দিব পাৰিবা, ঠিক আছে। LP তোমালোকে আসাম টেটো দিব পাৰিবা আৰু চেণ্ট্ৰেল টেট যিটো হয় সেইটোও দিব পাৰিবা। চ' সেইটোৰ এপ্লাই কৰি দিছে। সেইটোৰ কাৰণে DLED কোৰ্চটো 2 বছৰৰ হয়। চ' সেইটোৰ কাৰণে চৰকাৰীভাৱে যদি তোমালোকে এডমিশ্যন পাব বিচৰা কম পইচাত, ধৰি লোৱা 4,000 টকাত এডমিশ্যন হৈ যায়, ঠিক আছে। চ' ময়ো এডমিশ্যন লৈছোঁ, ময়ো কৰিছোঁ, গতিকে সেইখিনি তথ্য মই ভালকৈ জানো। সেইকাৰণে ভাবিলোঁ যে মই তোমালোকৰ আগত এইটো তথ্য মই দাঙি ধৰোঁ। চ' তোমালোকৰ প্ৰি এণ্ট্ৰি টেষ্ট এৰিব 22 তাৰিখৰ পৰা এৰিব। যিটো অপেনিং ডেট আছে এপ্লিকেশ্যন 22 জুলাই তোমালোকৰ ৰাতি 12টাৰ পিছত ষ্টাৰ্ট হৈ যাব আৰু ক্লজিং হ'ব অন্তিম তাৰিখ থাকিব তোমালোকৰ 11 আগষ্ট 2024, 11/8/2024। চ' গতিকে ইয়াৰ কাৰণে এপ্লিকেশ্যন ফি এতিয়া বান্ধি দিয়া নাই, মোৰ ধৰি লওক 400 টকামান দি দিব, ঠিক আছে। চ' গতিকে কেনেকৈ এপ্লাই কৰিব লাগে, কেতিয়া পৰীক্ষা হ'ব, কি ধৰণৰ কুৱেশ্যন আহে, কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে, সকলোখিনি তথ্য মই তোমালোকৰ সন্মুখত দাঙি ধৰিম আৰু লগতে তোমালোকক প্ৰিপাৰেশ্যনো কৰাই দিম, ঠিক আছে। চ' এইটো মোৰ মেইন চেনেল, এইটো চেনেলত অকল মই এডুকেশ্যনেল ভিডিঅ' দিওঁ। চ' তোমালোকক যদি ভালকৈ এইটো কেনেকৈ এপ্লাই কৰিব লাগে, কেতিয়া কাউন্সেলিং হয়, কোনটো এডুকেশ্যন ইনষ্টিটিউট ভাল, সববিলাক যদি লাগে ডেছক্ৰিপশ্যনত মই এটা চেনেলৰ লিংক দি দিছোঁ। এইটো মোৰ ছেকেণ্ড চেনেল হয়, EduLab আছাম বুলি। সেইটো চেনেলত মই যিকোনো জবৰ আপডেটৰ কথা মই তাতে বিতংকৈ দাঙি ধৰোঁ, ঠিক আছে। চ' তোমালোকে ডেছক্ৰিপশ্যনত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তাতে তোমালোকে আগন্তুক আৰু বহুত ধৰণৰ জবৰ যিবিলাক নিউজ থাকে সেইবিলাক মই সেইটো চেনেলতে আপডেট কৰোঁ। চ' এইটো চেনেলত মই দোৱাৰ উদ্দেশ্য এইটোৱে যে বহুতে মোক এইটো চেনেলতে কমেণ্ট কৰি আছে, ছাৰ কিবা DLEDৰ কাৰণে আহিলে দিব। চ' গতিকে তাতে ছাবস্ক্ৰাইবাৰ কম আছে, গতিকে বহুতে নাজানিব পাৰে, সেইকাৰণে মই এইটোতে দিলোঁ। উপায় নাই, যাতে তোমালোকক হেল্প হওক, নহ'লে বহুতৰে পাৰ হৈ যায় DLEDৰ এডমিশ্যন কৰিব নোৱাৰে। চ' 22 জুলাইৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, অনলাইন এপ্লিকেশ্যন, আৰু 11 আগষ্টলৈকে এপ্লিকেশ্যনটো চলি থাকিব। তাৰপিছত যিটো এডমিট কাৰ্ড আহিব 1 ছেপ্টেম্বৰৰ পিছৰ পৰা এডমিট কাৰ্ডটো আহিব। তোমালোকে গুগলত ছাৰ্চ কৰিবা HCERT পেট বুলি ছাৰ্চ কৰিবা, যিটো HCERTৰ অফিচিয়েল ৱেবছাইট খোল খাব, তাতে ধুনীয়াকৈ লিখা থাকিব, ঠিক আছে। মই ডেছক্ৰিপশ্যনত 2 নম্বৰ লিংকত মই ডেছক্ৰিপশ্যনত তোমালোকৰ অফিচিয়েল লিংক যিটো আছে, য'ৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা, তাতে তোমালোকে কাউন্সেলিং যি আছে, কাউন্সেলিং এক্সাম, ক'ৰ পৰা কুৱেশ্যন হ'ব, কেনেকুৱা ধৰণৰ কি থাকিব, মানে কাৰিকুলাম থাকিব, কোনটো ছাবজেক্ট আহিব বা চিলেবাছ যিটো থাকে এক্সামৰ, সকলোখিনি তাতে তথ্য দিয়া থাকে অফিচিয়েলি। চ' গতিকে তোমালোকে যদি মোৰ চেনেল চাব নোখোজা তেনেহ'লে 2 নম্বৰ লিংকত ক্লিক কৰি তোমালোকে সেইটো ৱেবছাইটটো মুখস্থ কৰি লোৱা। তোমালোকৰ সেইটোত ডেইলি তোমালোকে মাৰি চাব পাৰিবা যদি কিবা তাতে আপডেট আহে। তাতে আৰু দিছে যে ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট, অৰ্থাৎ পেট এক্সামটো যেতিয়া হ'ব তেতিয়া 8/9/2024, অৰ্থাৎ ছেপ্টেম্বৰত হ'ব, 8 ছেপ্টেম্বৰত হ'ব। 8 ছেপ্টেম্বৰ চাগে দেওবাৰ আছে, কাৰণ পৰীক্ষাটো দেওবাৰে পতা হয়, ঠিক আছে। চ' গতিকে নিশ্চয়কৈ মই নাজানো, কনফাৰ্ম নহয়, কিন্তু 8 ছেপ্টেম্বৰ দেওবাৰে হ'ব। চ' গতিকে 8 ছেপ্টেম্বৰ হ'ব পৰীক্ষাটো। আৰু যিটো ডিক্লাৰেশ্যন অফ ৰিজাল্ট আছে এইটো 23 ছেপ্টেম্বৰ 2024। গতিকে ৰিজাল্টত 2 এদিন কম বেছি হ'ব পাৰে। 23 ছেপ্টেম্বৰ দি আছে, 24-25 যাব পাৰে, 2-3 দিন পলম হ'ব পাৰে, বা 23 তাৰিখে দিব পাৰে। চ' যেতিয়া এক্সামটো দিয়াৰ পিছত ৰিজাল্টটো যেতিয়া ওলাব তেতিয়া কাট অফ টাইপৰ ওলাব। চ' সম্পূৰ্ণখিনি তথ্য আকাৰে মই দি দিম, কোনটো ইনষ্টিটিউট ল'লে কম মাৰ্কত চান্স পোৱা যায়, কোনটোত বেছি পালে চান্স পোৱা যায়। কিছুমান প্ৰাইভেট ইনষ্টিটিউট আছে, তথাপি তোমালোকে যদি DLED কৰিব বিচাৰা প্ৰাইভেটভাৱে, তোমালোকে এইটো এক্সাম দিব লাগিব। এইটো এক্সাম নিদিলে কিন্তু চান্স নোপোৱা, ঠিক আছে। চ' এইটো এক্সামত যদি কম নম্বৰ পোৱা তোমালোকে প্ৰাইভেটত পাবা। আৰু এইটো এক্সাম ধৰি লোৱা তোমালোকৰ 100ৰ ভিতৰত হ'ব। 100ৰ ভিতৰত যদি তোমালোকে 50 এভভ পোৱা তেনেহ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা, মানে এপ্লাইটো নহয়, DLEDটো পঢ়িব পাৰিবা, ঠিক আছে। এপ্লাই কথা কিয় আহিছে, তোমালোকে যদি জেনেৰেলৰ হয়, জেনেৰেল কেণ্ডিডেট হ'লে তোমালোকৰ HS, অৰ্থাৎ ছেকেণ্ড ইয়াৰত আৰ্টছ, কমাৰ্চ, ছায়েন্স যিয়ে নহওক 50% বা 50%তকৈ বেছি পাব লাগিব। আৰু যি ST, ST, OBC আছে এইবিলাকৰ কাৰণে 5% ৰিলেক্সেশ্যন আছে, তোমালোকৰ কাৰণে 45%তে হৈ যাব। আৰু এজতো ৰিলেক্সেশ্যন আছে, ST, SCৰ কাৰণে 5 বছৰ এক্সট্ৰা ৰিলেক্সেশ্যন আছে। আৰু যি জেনেৰেল আছে তাৰ 18 বছৰৰ পৰা তোমালোকৰ 38 ইয়াৰ্ছলৈকে আছে, ঠিক আছে। 18 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে আছে। চ' গতিকে যিকোনো এজৰ হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা বা আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। চ' আশা কৰিছোঁ বুজি পাইছে। চ' মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়া মই তোমালোকক আকৌ ভালকৈ তোমালোকক বিতংকৈ জনাব পাৰিম, ঠিক আছে। চ' আজিলৈকে জাষ্ট এইখিনি ক'লোঁ যে ছেকেণ্ড ইয়াৰ যদি দিছা বা পাছ কৰিছা
তোমালোকে যদি DLED কৰিব বিচাৰা তেনেহ'লে এইটো এক্সাম দি তোমালোকে DLED কৰিব পাৰিবা চৰকাৰীভাৱে একেবাৰে কম টকাত হৈ যায় 4000 টকা 2 বছৰৰ কাৰণে এডমিশ্যন লৈ লয় ঠিক আছে 2 বছৰ কৰিব এডমিশ্যন লৈ ল'বা একেবাৰে বিজুলী যিবিলাক খৰচ থাকে সববিলাক 4000 টকাতে হৈ যায় ইন্টাৰ্নশ্বিপ হাতে যিবিলাক থাকে 4000 টকাতে মানে ফিল আপ হৈ যাব বাকি যি অহা যোৱা খৰচ হ'ব সেইটো তোমালোকৰ নিজৰ থাকিব বাকি 4000 টকাত এডমিশ্যন হৈ যায় বহুতে মানে সহজ হয় এইটো সেই কাৰণে এইটো এক্সাম ভালকৈ ল'বা তোমালোকে এইটো এক্সামৰ কাৰণে প্ৰিপাৰেচন যে ম্যাথ সায়েন্স ৰিজনিং যিবিলাক গভৰ্নমেণ্টৰ যিবিলাক জবৰ কাৰণে যিবিলাক এক্সামত যিবিলাক কি থাকে সিলেবাস থাকে সেইখিনিয়ে আহিব ঠিক আছে তাৰ বেছি নাহে তেনেকুৱা ৰকেট সায়েন্স নাথাকে গতিকে গ্ৰেড 3 লেভেলৰ যিখিনি কোশ্চেন আহে পৰীক্ষাত তেনেকুৱা ধৰণে আহিব আৰু যদি বিটেংকে মই আৰু দিম ইয়াৰ ওপৰত কেনেকৈ এপ্লাই কৰিব লাগে ফটো সাইজ কি এইবিলাক এতিয়া দিয়া নাই যদি আগন্তুক দিনত দিব নিশ্চয়কৈ তোমালোকে ইডুলেব আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তাতে পাই যাবা ঠিক আছে আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ তোমালোকে ভালে থাকিবা